বিজেপি চৰকাৰৰ আমোলত সমষ্টি উন্নয়নৰ এক নমুনা যদি আপোনালোকে দেখে আৰু দুৰ্নীতি কেলেংকাৰী যদি ছবি আপোনালোকে ওচৰৰ পৰা প্ৰত্যক্ষ কৰে তেনেহলে আপোনালোকে বহু কথাই আপোনালোকে ভাবিবলৈ বাধ্য হ'ব। এই মুহূৰ্তত ডিব্ৰুগড়ৰ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ সমষ্টিৰ অন্তৰ্গত তেলপানী এখন বিলৰ কাষত যিখন নিৰ্মাণ কৰা হৈছে দলং, এই দলংখন আপোনালোকে দেখিছে, দেখুৱাইছে। এই দলংখন ভেৰেকী বিল নামেৰে প্ৰখ্যাত এই বিলখনৰ কাষত যিখন দলং নিৰ্মাণ কৰিছে, এই দলংখনত কিমান টকা ব্যয় হ'ব পাৰে বাৰু আপুনি নিজে এবাৰ অনুমান কৰকচোন। ৰাইজে অভিযোগ কৰিছে 18,45,000 টকা ব্যয় কৰি এই দলংখন নিৰ্মাণ কৰা আছে আৰু প্ৰায় 6 ফুট 7 ইঞ্চি ব্যাসাৰ্ধৰ এইখন দলঙে এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ বাবে আচলতে এক ব্যৱস্থা গঢ়ি তুলিবৰ বাবে, এক উন্নয়নৰ বাবে যি আচলতে টকা আহিছিল, সেই টকা কেইদৰে লুটিপুটি খালে এইসকল জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট ঠিকাদাৰসকলে। এই অঞ্চলৰ ৰাইজে ক'ব সেই প্ৰকৃত কথাখিনি। আপোনাৰ ওচৰত অকণমান আহিম, কি ক'ব, কেনেধৰণৰ এষ্টিমেট আছিল, কেনেধৰণে বনোৱা হ'ল আৰু কি এনেধৰণে আপোনালোকে? মই জনামতে এই জেগাডোখৰত মানে এই দলংখন স্থাপিত হোৱা প্ৰকৃতিতে নহৈছিলে, কিন্তু এই দলংখন আছিলে সিপাৰে যিখন তেলপানী নদী বুলি আমি আপোনালোকক আগতে এখন অৱগত কৈছিলো, সেয়াত আছিলে। কিন্তু এতিয়া কি হ'ল, মানে এই দলংখন আনি এয়া পোৱালেহি, এইখন হৈছিলে 14 ফাইনেন্সৰ দলং, কিন্তু আজি এয়া পালেহি। কিন্তু এই দলংখনকে যিমান কোণে হওক অলপ ভালকে বনাব লাগিছিলে, কিন্তু ইয়াৰ কি হ'ল, মুনাফা খালে, MLA খালে নে কোনে খালে আমি নাজানো। 18,45,000 টকা কম টকা নহয়। এইখন দলং নিৰ্মাণ কৰিবলৈ কিমান টকা দিব পাৰে আপোনাৰ হিচাপতো? এখন মানে 10 লাখ টকাত হৈ যাব লাগে, 12 লাখ টকাত হৈ যাব লাগে। মোৰ আন্তাজ বনাই, আমিতো ঘৰ বনাই পাইছো, আমিতো RCC বনাই পাইছো, কিন্তু এই জেগাডোখৰত যে এনেকুৱা যে এতিয়া উইংগাৰখন আহিলে লাগি ধৰিব কাৰণ আৰু দুই মূৰ এতিয়াও ইয়াত এতিয়ালৈকে নিৰ্মাণ কৰা নহ'ল। কি ক'ব, আপোনাৰ ওচৰত আহিছো? কোনো মানুহ যাতায়াতী সুবিধা নাই। মই নাও চলাই কিছু অহা যোৱা মানুহক সহায় কৰিছিলো। তেতিয়া আমাৰ এই প্ৰেচিডেণ্ট আছিলে গণেশ দাস, তেখেতে ক'লে কি যে নহয়, আমি দলং এখন ইয়াত ব্যৱস্থা কৰিব লাগে। তেনেকে ধৰণৰ দলঙৰ ব্যৱস্থা কৰিছিলে। উপস্থিত সময়তে আমাৰ চৰকাৰ দৃশ্য আমি দেখিছো এই মুহূৰ্তত দেখুৱাইছে দলংখন কিদৰে ফাটিব লৈছে। নিৰ্মাণৰ মাত্ৰ কেইটামান মাহ অতিক্ৰম কৰিছে, তাৰপিছত আপুনি দেখিছে দলংখন কেনেকৈ ছটা ফাটিব ধৰিছে। নিশ্চয়কৈ অতি দুৰ্ভাগ্যৰ বিষয়। এইদৰে আচলতে উন্নয়ন হৈছে নেকি, এইদৰে পৰিৱৰ্তন হৈছে নেকি ৰাজ্যত? আৰু যিসমূহ পিছপৰা অঞ্চল, যিবোৰ অনগ্ৰহৰ অঞ্চল, সেই অঞ্চলসমূহৰ ৰাইজক প্ৰতাৰিত কৰি যিদৰে ধন লুটিপুটি খোৱাৰ ফন্দি মেলিছে স্থানীয় বিধায়কগৰাকীয়ে বা সংশ্লিষ্ট ঠিকাদাৰসকলে। আৰু সম্পূৰ্ণ বিষয়বিলাক আচলতে লুকুৱাই ৰাখি, গাপ দি ৰাখি কেনেধৰণে এই কাৰ্য চলাই নিবলৈ সক্ষম হৈছে, সেয়া নিশ্চয়কৈ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ। এই মহিলাসকল আছে এই অঞ্চলৰ ৰাইজৰ, এই অঞ্চলৰ স্থানীয় ৰাইজ আছে, তেওঁলোকে কি ক'ব? বাইদেউ কি ক'ব, আপোনালোকে যিখন দলং নিৰ্মাণ কৰিছে আপোনালোকে সুখী নে দলংখন দেখি? সুখীতো হোৱা নাই আকৌ দলংখন দেখি। এখন দলং আমাৰ একো পচন্দ হোৱা নাই। এখন দলং আমাৰ ইমান পইচা পাতি আহিছে, চব খাই দিছে পইচাবোৰ, চব খাই দিছে, চব ৰাইজে খাই দিছে। কি ক'ব? এখন দলং যিটো দিছে, ভাল মানুহে ঘৰ পদূলিটো ইয়াতকৈ ভালহে হয় নাই? এখন দলং নেকি? ঠিকাদাৰ খাই দিলে এইবোৰ। 11 ইঞ্চিটি দলঙলৈ আনে, 2 ইঞ্চিটি 11 ইঞ্চিটি আনে দলঙত পিন্ধাই 11 ইঞ্চিটি পেলাই দীপকৰ দোকানত বাছমতীয়াত। আমি নিজ চকুৱে আৰু দেখি অহা কথা সেইটো। আমি কিমান এখন দলং কি এনেকুৱাকে বনাব লাগিছিল নেকি? কেই লাখ টকা চেংচন হৈছিলে সেইটোক আমাৰ উত্তৰ, প্ৰথম প্ৰশ্ন হৈছে আমাক এইটো উত্তৰ লাগে, কেই লাখ টকা এখন দলঙত চেংচন হৈ আহিছিলে আৰু ঠিকাদাৰ কোন কোন আছিলে, সেই কথাটোৱে মেইন আমাক ইয়াত উত্তৰ লাগে। এই উত্তৰটো যদি 6 মাহৰ ভিতৰত নিদিয়ে নহয়, আমি আৰু বেলেগ ব্যৱস্থা ল'বলৈ ৰাজি আছো। যিহেতু আমাৰ তেলপানী বামুণগুৰিয়াত বা পঞ্চায়তত প্ৰথমখন দলং নিৰ্মিত হৈছিলে, যিহেতু এখন আমাৰ PSC স্থাপন হৈছে ইয়াত, PSC স্থাপন হৈছে, PSC লৈ বিভিন্ন ধৰণৰ মানুহ যাতায়াত কৰে। ইয়াতে বহু ধৰণৰ মানুহ আজি 2 বছৰ আগত মৰিছে। ইন্দেশ্বৰ দাস বুলি এজন মানুহ মৃত্যু হৈছে আৰু এজন মানে পকী কাম কৰা তেখেত মৃত্যু হৈছে। কিন্তু 18,45,000 টকা কম পইচা নহয়, বহু পইচা। সেই 18 লাখ পইচা বহু ভালকৈ এখন দলং নিৰ্মিত হলে, কিন্তু নিদিলে 6টা খুঁটা। আজি পৰ্যাপ্ত পৰিমাণে আপোনালোকে 4টা খুঁটা নিৰ্মিত কৰিলে, কিন্তু ইঞ্জিনিয়াৰিঙৰো ভুল আছে।
ইয়াত ভুল আছে ইঞ্জিনিয়াৰিং, কাৰণ কেইটা আৰ্টিষ্টটো দিওঁতে তেখেতলোকে অলপ ভালকৈ দিব লাগিছিল। কিন্তু যিটো ইঞ্জিনিয়াৰিঙে এখন মানে আৰ্টিষ্ট কৰিছিলে, সেই আৰ্টিষ্টটো মানে কিয় নিদিলে? যে বনাইছিলে বহু পৰিমাণৰ ঠিকাদাৰ, খেলি মেলি বহু ধৰণৰ ঠিকাদাৰ আছিলে। 18 লাখ টকাটো সামান্য পইচা নহয়। এই মানে 4গৰাকী যেতিয়া মহিলা, চৰকাৰী এটা নিয়ম আছে, যিকোনো এটা আঁচনি ৰূপায়ণ কৰিলে তাত এখন ফলক আৰিব লাগে, কিমান টকা আছে, কেনেধৰণৰ এষ্টিমেট মতে কেনেধৰণৰ কৰ্ম কৰিব লাগে, সেই সমগ্ৰ কথাখিনি লিখা থাকিব লাগে। সেই কথাখিনি ইয়াত কিয় লিপিবদ্ধ হোৱা নাই? কিন্তু আমি বহুবাৰে চাইছো কিয় ফ্লগখন দিয়া নাই, কিয় হেৰি কৰা নাই। মানে সেই সম্পূৰ্ণ ইষ্টিমেট তেখেতলোকে দেখাই দিব লাগে, আৰু মানে কিমান টকা মানে আহিছিল সেই টকাটো সম্পূৰ্ণৰূপে ইয়াত মানে দাখিল কৰিব লাগে, এখন ইষ্টিমেটত আঁৰি দিব লাগে, যে গাঁৱত 2-4জন মানুহ, প্ৰেচিডেণ্ট সকলো মানুহ আহি কেনে ইয়াত মানে বস্তুটো আমাক দেখাই দিব লাগে। কিন্তু কিয় এনে এটা মানে ভুলৰ গাঠিলতি হ'ল মানে আমি বুজি নাপাইছো। কিন্তু গুৰুত্বপূৰ্ণ কিছু আঁতৰত মই মোৰ বাছুক দেখাবলৈ অনুৰোধ জনাইছো। PSC ইতিমধ্যে উল্লেখ কৰিছে এই মোৰ অঞ্চলৰ স্বাস্থ্যৰ কাৰণে একমাত্ৰ ভৰসা এই PSC হ'ল এতিয়া যাতায়াতৰ বাবে বৃহত্তৰ পাতকৈ 15খন গাঁৱৰ এই অঞ্চলৰ একমাত্ৰ ভৰসা এই PSCখনেই। এই ৰাস্তাটোৱে আচলতে যাতায়াত কৰিব লগা হয়, যিসকল এই অঞ্চলৰ ৰোগী আছে বা বিভিন্ন ধৰণৰ ৰাইজে এইদৰে যাতায়াত কৰিবলগীয়া হয়। আৰু এই যাতায়াতৰ এই বিলখনৰ ওপৰত যি দলং নিৰ্মাণ কৰিছে, কেনেধৰণে লুটি-পুটি খালে, এই কথা আমি কোৱা নাই, এই কথা এই স্থানীয় অঞ্চলৰ ৰাইজে কৈছে। আৰু এই অঞ্চলৰ ৰাইজে যিদৰে ক্ষোভ প্ৰকাশ কৰিছে, এই ক্ষোভৰ আচলতে উচিত তদন্ত এইখন চৰকাৰে কৰিবনে? বা ইয়াত দেখিছে যিটো লিংক আচলতে ৰোড ইয়াত ব্ৰিজখনৰ লগত লগাই দিয়া আছে, RC ব্ৰিজখনৰ লগত ৰোডটো চাওক আপোনালোকে। এখন ঠেলাও তেওঁলোকে পাৰ হ'ব নোৱাৰে, বা এগৰাকী ব্যক্তিও এনেকৈ পাৰ হৈ যাব নোৱাৰিব। আৰু কিছু লোক আছে ইয়াৰ স্থানীয় লোক, তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপোনাৰ ওচৰত অকণমান আহিম যদি সহযোগ কৰে। কি ক'ব, কেনেধৰণে আপোনালোকে সুখী নে ইয়াত যিখন দলং নিৰ্মাণ কৰিছে? ইতিমধ্যে অভিযোগ উঠিছে ৰাইজে যে যথেষ্ট ইয়াত দুৰ্নীতি সংঘটিত হৈছে। হয়, দুৰ্নীতিটো পুৰাই হৈছে, আপোনালোকেও দেখিছে। আমি এই দলংখন লৈ মুঠেও সুখী নহয়। ইয়াত বিভাগীয় কৰ্তৃপক্ষও আহিছিলে, ইঞ্জিনিয়াৰ আহিছিলে, ছেক্ৰেটাৰী আহিছিলে, তেওঁলোকে আহি কামো বন্ধ কৰিছিলে সি মাজতে। আকৌ কেনেকে কি হয়, কেনেকে কৰিলে নাজানো, কামটো ভাল নাই হোৱা বুলি, উন্নত মানদণ্ডৰ কাম নাই হোৱা বুলি তেখেতলোকে বন্ধ কৰাৰ পিছতো এই কেনেকে কি হৈ গ'ল কম। আৰু ইয়াত বোলে কিছুমান গিটিও খেলি মেলি হৈছিলে। এক ডাম্পাৰ মনে মনে কিবা কোনোবাই বিক্ৰী কৰিছিলে বোলে, তাত ধৰা পৰি টেঙাখাট থানাত জমা দিছিলে। কেনেকে কি হ'ল আমি সেইটো সঠিকভাৱে নাজানো, আপোনালোকে তদন্ত কৰিলে সেইটো হয়তো ওলাবও পাৰে। নিশ্চয়কৈ দলং নিৰ্মাণৰ বাবে সামগ্ৰী ইয়াত হৰলুকি হৈছিল। তাৰ পাছত ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে অভিযোগ দিয়াৰ পাছতো আচলতে থানাৰ পৰা এই সামগ্ৰীসমূহ ক'লৈ গুচি গ'ল আৰু কোনো ব্যৱস্থা যে গ্ৰহণ কৰা নহ'ল। এইদৰে আচলতে লুটি-পুটি খাইছে এতিয়া বিজেপি চৰকাৰৰ আমোলত একাংশ ঠিকাদাৰ আৰু ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি আছে তেৰছ গোৱালাই, কিন্তু সম্পূৰ্ণ দেখিও নেদেখা ভাৱত অৱতীৰ্ণ হৈছে।